কথাখিনি তেওঁলোকে লিখিছে জুবিন গাৰ্গৰ, তাত কিন্তু জুবিন গাৰ্গৰ ছবি এখন নাই। জাষ্টিছ শব্দটো ভুলকৈ লিখিছে সেইটো নকওঁৱেই, বা আজিও বিজেপি হেণ্ডলত জুবিন গাৰ্গটো তেওঁলোকে গাৰ্ড লিখিছে। পিছফালে যিখন বেনাৰ লগাইছে সেই বেনাৰখনত তেওঁলোকে কাৰ ছবি দিছে? হয় ছাৰ, জুবিন গাৰ্গৰ মৃত্যুক যি ন্যায় বিচাৰি ভাৰতীয় জনতা পাৰ্টীয়ে এক প্ৰচাৰ অভিযান চলাইছে, এই সম্বন্ধে আপুনি কি ক'ব খোজে? ভাৰতীয় জনতা পাৰ্টীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এটা প্ৰচাৰ অভিযান চলাব বিচাৰিছে। এতিয়া প্ৰশ্ন উঠে যে তেওঁলোকে যে ন্যায় বিচাৰিছে, এতিয়া চৰকাৰ কাৰ? চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ। কেন্দ্ৰটো চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ, ৰাজ্যটো চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ। গতিকে ন্যায় প্ৰদান কৰা যিটো প্ৰক্ৰিয়া হয়, ন্যায় প্ৰদানৰ লগত তোমাৰ ন্যায়ালয়ৰ কথা জড়িত হৈ আছে, প্ৰশাসনৰ কথা জড়িত আছে। কিন্তু এই ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ দায়িত্ব কাৰ? ভাৰতীয় জনতা পাৰ্টীৰ নহয় জানো? হয় নহয়? গতিকে সেইকাৰণে এইটো অকণমান তেওঁলোকে যিটো আৰু প্ৰচাৰ অভিযান কি কাৰণে চলাইছে মই এইটো ঠিক ধৰিব পৰা নাই, কিন্তু এই কথাটো ইতিমধ্যে ওলাইছে কিয় প্ৰচাৰ অভিযান চলাইছে। এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে বা ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় কৈ আছে, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কৈ আছে যে জুবিন গাৰ্গৰ মৃত্যুৰ যিটো কথা সেইটো সেইটোক লৈ ৰাজনীতি কৰিব নালাগে, এইটোৰ কোনো ৰাজনৈতিকৰণ হ'ব নালাগে, ৰাজনীতিকৰণ হ'ব নালাগে। এতিয়া প্ৰশ্নটো হৈছে কি যে অকল বিৰোধী ৰাজনৈতিক দলৰ কথা, বিৰোধী ৰাজনৈতিক দল বা অসমৰ বিভিন্ন দল সংগঠন, ৰাইজ, জুবিনৰ অনুৰাগী, তেওঁলোকে সকলোৱে এটাই কথা, বা জুবিন গাৰ্গৰ পৰিয়ালৰ মানুহ তেওঁলোকে এটা কথাই, তেওঁলোকৰ সকলোৰে এটাই কথা, এটাই দাবী যে জুবিন গাৰ্গ কেনেকুৱা পৰিস্থিতিত কেনেকৈ তেওঁ ছিংগাপুৰত তেওঁৰ মৃত্যু হ'ল তাৰ এটা সঠিক বিচাৰ লাগে। সেই কথাটো জানিব বিচাৰিছে সকলোৱে। এতিয়া তাৰ সেই সঠিক বিচাৰ দিয়াৰ দায়িত্বটো কাৰ? ভাৰতীয় জনতা পাৰ্টীৰ নহয় জানো? ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নহয় জানো? তেতিয়াহ'লে তেওঁলোকে কাৰ ওচৰত দাবী কৰে এই কথাটো? সেইটো আমি বুজি পোৱা নাই। এতিয়া এটা কথা হৈছে, তাৰ উদ্দেশ্যটো, নিহিত উদ্দেশ্যটো কি? নিহিত উদ্দেশ্যটো হৈছে এইটো, সেইটো মুকলিকৈ কোৱাত মোৰ কোনো আপত্তি নাই। নিহিত উদ্দেশ্যটো হৈছে এইটো যে যোৱা আজি এমাহ ধৰি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এমাহ ধৰি অসমত কেনেকুৱা এটা আলোড়নৰ সৃষ্টি হৈছে জুবিনক লৈ, জুবিন গাৰ্গক লৈ। কালি কি ধৰণৰ অৱস্থা এটা হৈছে, কালি মানুহ কেনেকুৱাকৈ জুবিন গাৰ্গৰ য'ত জুবিন গাৰ্গৰ তেওঁৰ শেষকৃত্য কৰা হৈছিলে, যিটোক আমি এতিয়া জুবিন কি বুলি কয়, জুবিনৰ সমাধি ক্ষেত্ৰত। গতিকে জুবিনৰ সমাধি ক্ষেত্ৰত কালি আমি কি দেখা পালোঁ, জুবিনৰ ঘৰত কি হৈ আছে, এইবিলাক চব আমি দেখা পাইছোঁ। গতিকে এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোকে যে সিদ্ধান্তটো ল'লে আজি দুদিন আগতে যে তেওঁলোকেও কৰিব, তাৰমানে যেতিয়া দেখিছে যে জুবিনক লৈ মানুহ এনেকুৱা উদ্বাউল হৈ আছে, গতিকে তেওঁলোকে দে ডু নট ৱান্ট টু বি লেফ্ট এ ছাইড, সেইটোৱে কথা। আৰু সেইকাৰণে প্ৰথম তেওঁলোকৰ যিটো এখন মিটিং, নলবাৰীত যিখন মিটিং হৈছে, সেই মিটিংখনৰ দৃশ্যটো কিন্তু বৰ চাবলগীয়া। দৃশ্যটো কি, তাত তেওঁলোকে মোদী আৰু অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি শইকীয়া, দিলীপ শইকীয়া, তেওঁলোকৰ ছবি লগাইছে। কথাখিনি তেওঁলোকে লিখিছে জুবিন গাৰ্গৰ, তাত কিন্তু জুবিন গাৰ্গৰ ছবি এখন নাই। গতিকে এই বস্তুটোৱে কি বুজে? মই জাষ্টিছ শব্দটো ভুলকৈ লিখিছে সেইটো নকওঁৱেই,
বা আজিও বিজেপি হেণ্ডলত জুবিন গাৰ্গটো তেওঁলোকে গাৰ্ড লিখিছে, সেইবোৰ কথা বাৰু মই নকওঁৱেই। কিন্তু তেওঁলোকে যিখন পিছফালে যিখন বেনাৰ লগাইছে, সেই বেনাৰখনত তেওঁলোকে কাৰ ছবি দিছে? গতিকে তাৰ অৰ্থটো কি বুজায়? তাৰ অৰ্থটো এইটোৱে বুজায় যে আচলতে জুবিন গাৰ্গৰ এই যিটো ঘটনা আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিটো অসমীয়া মানুহৰ মাজত যিটো প্ৰতিক্ৰিয়া হৈছে, তেওঁলোকে সেই প্ৰতিক্ৰিয়াটো তেওঁলোকে ৰাজনৈতিকভাৱে তেওঁলোকে তেওঁলোকে ৰাজনৈতিক লাভালাভ তেওঁলোকে তাৰ পৰা কি উঠাব পাৰে, সেইটোহে তেওঁলোকৰ অন্ততঃ মই দেখিছোঁ যে নলবাৰীত যিখন বেনাৰ তেওঁলোকে লগালে পিছফালে, সেইটোৱে ওলাই পৰে। গতিকে মূল কথা এইটোৱে যে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰৰ দাবী অসমৰ সাধাৰণ জনগণে কৰিছে, অসমৰ বিৰোধী ৰাজনৈতিক দলে কৰিছে, জুবিন গাৰ্গৰ পৰিয়ালে কৰিছে, জুবিন গাৰ্গৰ অনুৰাগীসকলে কৰিছে। তেওঁলোকৰ এইটোত হক আছে এই কথাটোত। কিন্তু ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু চৰকাৰত আছে কেন্দ্ৰ আৰু ৰাজ্যত, তেওঁলোকৰ কিন্তু এই জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে এটা অভিযান চলোৱাৰ কোনো অৰ্থ নাই। আৰু তেওঁলোকৰ কথাটো হৈছে এইটোৱে যে জুবিনৰ এই গোটেই কথাটোক তাৰ পৰা তেওঁলোকে ৰাজনৈতিকভাৱে ইয়াক ব্যৱহাৰ কৰিব বিচাৰিছে, আৰু যে ব্যৱহাৰ কৰিব যে বিচাৰিছে তাৰ স্পষ্ট প্ৰমাণ নলবাৰীৰ এই সভাখন। তেওঁলোকে ভাৰতীয় জনতা পাৰ্টি বুলিও ক'ব পাৰিলেহেঁতেন জুবিন গাৰ্গৰ ছবিখন ওপৰত ডাঙৰকৈ লগায়, কিন্তু তেওঁলোকে মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ ছবি তাত লগালে। তাৰ অৰ্থটো কি? সেইটো আন্তৰিকতাটো বুজায় নে গোটেই বস্তুটো, গোটেই বিষয়টোক এটা ৰাজনীতিকৰণ কৰাটো বুজায়? গতিকে বিজেপিয়ে অন্য দলক, অন্য অসমৰ ৰাইজক, বিৰোধী ৰাজনৈতিক দলক তেওঁলোকে এইটো কোৱাটোৰ তেওঁলোকৰ কোনো হক নাই যে তেওঁলোকে জুবিনৰ এই মৃত্যুৰ কথাটোক লৈ তেওঁলোকে ৰাজনীতি কৰিছে। আচলতে জুবিনৰ মৃত্যুৰ কথাটোক লৈ যদি ৰাজনীতি কৰিছে, আটাইতকৈ বেছি ৰাজনীতি কৰিছে সেইটো হৈছে ভাৰতীয় জনতা পাৰ্টীৰ দল আৰু অসমৰ মুখ্যমন্ত্ৰী। আৰু তাৰ প্ৰমাণ এতিয়া আমি দেখা পালোঁ তেওঁলোকে আয়োজন কৰা নলবাৰীৰ সভাখনতে।